নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ এই মুহূৰ্তত আমি শিলঙৰ আৰু জোৰাবাটৰ যি বৰ্তমান হেহুটি আপডেট হেয়া জনাম শিলঙৰ পৰিস্থিতিক লৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মেঘালয় পৰ্যটন বিভাগে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ হেহুটি আপডেট শিলঙৰ পৰিস্থিতিক লৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মেঘালয় পৰ্যটন বিভাগে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ ভ্ৰমণৰত পৰ্যটকৰ সহায়ৰ বাবে ব্যৱস্থা লোৱা হৈছে কিয়নো যিসকল পৰ্যটক ফুৰিবলৈ গৈছিল দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা মেঘালয়ৰ বিভিন্ন ঠাইলৈ যায় ফুৰিবলৈ যায় পৰ্যটক আহে আৰু হঠাৎ এই প্ৰতিবাদৰ পিছত যি ৰূপ হলনি হৈ গৈছিল মুহূৰ্তৰ ভিতৰতে প্ৰতিবাদকাৰীয়ে যি ধৰণৰ উৰেটো নিশা এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰতিবাদকাৰীয়ে একাংশ যি এটা হিংসাত্মক ৰূপ লৈছিল যিকোনো সমস্যাত যোগাযোগৰ আহ্বান কৰিছে চৰকাৰে পৰ্যটকসকলক কিয়নো বহু পৰ্যটকে হয়তো এনেকুৱা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি হাজু কাহানিও নাছিল আৰু তেওঁলোক আবদ্ধ হৈ পৰিছে যদি কোনোবা তেনেকুৱা সমস্যাত পৰিছে তেওঁলোকৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ দিছে 180059922026 নম্বৰ আমি টিভিৰ পৰ্দাত দেখুৱাইছো যোগাযোগৰ বাবে আহ্বান কৰিছে যিকোনো সমস্যাৰ বাবে চৰকাৰী বিশেষকৈ পৰ্যটকসকল থাকিব পাৰে বিভিন্ন ভ্ৰমণৰত পৰ্যটকসকল তেওঁলোক এক প্ৰকাৰ অসহায় অনুভৱ কৰিব পাৰে 180059922026 এই হেল্পলাইন নম্বৰ মেঘালয় চৰকাৰে মুকলি কৰিছে আৰু জোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হ'ল শৃংখল চলিহা কিছু সময় পূৰ্বে ৰাজপথত বহি প্ৰতিবাদ আৰু অৱৰোধ শৃংখল চলিহা আৰু চালকসকলৰ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে মেঘালয় অসম সংযোগী পথছোৱা কোনো বাহন মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহন আহিবলৈ দিয়া হোৱা নাই অসম অভিমুখে ঘটনাৰ বিৰোধিতাৰে যি ঘটনা সংঘটিত হ'ল যি ধৰণে আক্ৰমণ কৰা হৈছিল একাংশ উগ্ৰ প্ৰতিবাদকাৰী জপিয়াই পৰিছিল অসমৰ বাহনৰ ওপৰত শিশু পৰ্যন্ত এই আক্ৰমণৰ পৰা হাৰি যোৱা নাছিল ঘটনাৰ বিৰোধিতাৰে জোৰাবাটত বৃদ্ধি পাইছে উত্তেজনা চালকসকলে প্ৰতিবাদ কৰিছে এক প্ৰকাৰ পথ বন্ধ কৰি দিছে মেঘালয়ৰ বাহনসমূহক অসমত প্ৰৱেশ কৰাত বাধা দিছে প্ৰতিবাদী চালকসকলে বাণিজ্যিক বাহন ব্যক্তিগত বাহন সকলো বাহন ঘূৰাই পঠিওৱা হৈছে মেঘালয়লৈ পুনৰবাৰ বুধবাৰে ক্ষতি হোৱা দুখন বাহন পথৰ মাজত ৰখাই প্ৰতিবাদ কৰি আছে আমি ভাঙিব নোৱাৰো নি মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰ ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি ইহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব হাত ভাঙি দিয়া হ'ব ইয়াত গুমনামি কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু এটা কথা স্পষ্ট বীৰ লাচিত থানা অসমৰ পৰা আমি কৈ দিছোঁ এটা কথা কৈ দিছোঁ মেঘালয়ৰ পৰাও এখন গাড়ী এখন গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহ'ব গাড়ী আমি ভাঙিব নোৱাৰো নি মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰ ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি ইহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব ইয়াত গুমনামি কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু এটা কথা স্পষ্ট বীৰ লাচিত থানা অসমৰ পৰা আমি কৈ দিছোঁ এটা কথা কৈ দিছোঁ মেঘালয়ৰ পৰাও এখন গাড়ী এখন গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহ'ব আৰু জোৰাবাটত বন্ধ কৰি দিয়া হৈছে মেঘালয়ৰ প্ৰৱেশ পথ জোৰাবাটত এতিয়া মেঘালয়লৈ যোৱা
পথ বন্ধ কৰি দিয়া হৈছে বা মেঘালয়ৰ পৰা কোনো গাড়ী ওলাই আহিব পৰা নাই অসম সোমাবলৈ দিয়া হোৱা নাই এয়া প্ৰতিবাদী লোকসকলে তেওঁলোকে স্পষ্ট কৰিছে শ্বিলঙৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভ উজাৰি বন্ধ কৰি দিছে প্ৰৱেশ পথ জোৰাবাটত বন্ধ কৰি দিয়া হ'ল মেঘালয়ৰ প্ৰৱেশ পথ আৰু শ্বিলঙৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে শ্বিলঙৰ হিংসাৰ বিৰুদ্ধে জোৰাবাটত উত্তাল প্ৰতিবাদ অসমৰ পৰ্যটক কেব চালকক আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ অসমৰ টেক্সি চালক সন্থাৰ এই মুহূৰ্তত মই উপস্থিত আছোঁ জোৰাবাটত আৰু জোৰাবাটত আহি উপস্থিত হৈছে শ্বিলঙৰ পৰা একাংশ অসমৰ লোক আৰু তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম শ্বিলঙত বৰ্তমান কেনেকুৱা পৰিস্থিতি কেনেকুৱা মানে কি হয় আমি শ্বিলঙৰ পৰা গুৱাহাটী আহিবৰ কাৰণে এতিয়া গাড়ী নাই মেইনলি যিকেইখন সিহঁতৰ মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী আছে সিহঁতৰ 700-800 সেনেকৈ টকা লাগে এনে জেনুইনলি যদি চাব যাওঁ 500 টকাতে সিহঁতে আহে আমাক পল্টন বজাৰত থৈ যায় কিন্তু ইয়ালৈকে জোৰাবাটলৈকে লৈ আহিছে তাকো আধাতে আমাক 2 কিলোমিটাৰ আগতে নমাই দিলে আৰু আপোনাৰ 700-800 সেনেকৈ লৈ আছে আমি 700 কৈ দি কিনে এজনে আহিলোঁ সেনেকৈ আৰু সিহঁতৰ মানে তাতেও কথাবিলাকৰ অলপ গৰম আৰু সেনেকুৱা জানে সেইটো জানে जो नहीं जाना है तो उन लोग को देखने तो क्या होगा हम लोग तो नहीं जाएंगे ना क्या करेगा नहीं पड़ेगा नहीं तो जाना पड़ेगा তাৰমানে এনেকুৱা কথা আৰু সিহঁতৰ কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন অপ্ৰীতিকৰ মানে যোৱাকালি অলপ তেওঁলোকৰ কিবা গাড়ী চাড়ী ভাঙিছে দেখিছোঁ গাড়ী চাড়ী ভাঙিছে তেওঁলোকে ব্লেক ড্ৰেছ পিন্ধি কিনে বাইক ৰেলী কৰিছিলে তাতে 2-এখন গাড়ী ভাঙিছে সেইটো দেখিছোঁ তাৰপিছত আৰু আমি হয় শ্বিলঙত আমি হোটেলত সোমাই দিলোঁ হোটেলত থাকিলোঁ আজি ৰাতিপুৱা দেখিছোঁ গাড়ী নাই তাত সেইকাৰণে ৰাতিপুৱা আৰু আমি দুজনে আৰু কি কৰিম বাছত গৈ কিনে 3জন পালোঁ পুলিচ বজাৰত পাই কিনে তাৰ পৰা আৰু বাহিৰে আমি গাড়ী কিমান লয় সেইটো ডাঙৰ কথা নহয় আৰু আমাৰ তাৰ পৰা ৰিটাৰ্ণ হ'ব লাগে সেইকাৰণে ৰিটাৰ্ণ হৈ আহিছিলোঁ আৰু কাৰণ কেতিয়া কি হয় ক'ব নোৱাৰে ন নিশ্চয়কৈ এনেদৰে শ্বিলঙৰ পৰা অসমৰ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰো যথেষ্ট সংখ্যক পৰ্যটক শ্বিলঙৰ পৰা বৰ্তমান গুৱাহাটী অভিমুখে আহিছে আৰু তেওঁলোকে জোৰাবাটৰ এই স্থানত বাহনৰ পৰা নামি অন্য বাহনত গৈছে আৰু যি লোক আছে আমি তেওঁলোকৰ পৰা মন্তব্য ক'ৰ পৰা আহিছে নাই মেঘালয়ৰ পৰা আহিছোঁ মেঘালয়ৰ পৰা কেনেকুৱা পৰিস্থিতি এতিয়া বৰ্তমান ঠিকে আছে এতিয়া যোৱাকালি অলপমান বেয়া আছিলে এতিয়া ঠিকে আছে বৰ্তমান এতিয়া গাড়ীবিলাক নাখাব অসমত যাব দিয়া নাই এই আৰু মাৰপিট কালি ৰাতি অসুবিধাৰ সন্মুখীন হৈছে অসুবিধা বুলি ক'লে কি ক'ম দাদা আমি কাম কৰিবলৈ গৈছিলোঁ তাত একে মেডিকেল দিব হয় কিন্তু তাত আপোনাৰ কাম কৰিব দিয়া নাই ল'ৰাবিলাক যাকে পাইছে তাক মাৰিছে এতিয়া অসমৰ বুলি নাই সিহঁতৰ গাড়ীও জ্বলাইছে অসমৰ গাড়ী যোন পাইছে তাকে জ্বলাই দিছে সেইটোৱে আৰু মানে আপোনালোকে অকল সিহঁতে কি কৈছে আপোনালোকে কিহৰ কাৰণে তাত কাম কৰিব পৰা নাই ন গাড়ী নাই বন্ধ খাবলৈ দোকান নাই তো আহিবই লাগিব ন ঠিক আছে নিশ্চয়কৈ এনেদৰে অসমৰ লোকসকল মেঘালয়ত যিসকল আছিলে তেওঁলোকে বৰ্তমান উভতি অহা পৰিলক্ষিত হৈছে আৰু বৰ্তমান জোৰাবাটত চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু যিসকল আচলতে লোক মেঘালয়ৰ পৰা আহিছে তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে যে তেওঁলোকে তাত খাবৰ অসুবিধা থকাৰ অসুবিধা কাম কৰিব পৰা নাই ভালকৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানো দেখুৱাইছোঁ পৰিৱেশ যথেষ্ট উত্তপ্ত হৈ আছে যিসকল চালক আছে চালকসকলে মেঘালয়ৰ বাহন বৰ্তমানো অসমত প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে আৰু অন্য লোক আছে আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম आप लोग क्यों सपोर्ट नहीं करता है आप बोलिए कल जो असम का जो आदमी टूरिस्ट जाके मतलब हम लोग का कमर्शियल छोड़ दीजिए जो असम का प्राइवेट व्हीकल और टूरिस्ट जाके उधर मार दिया है मारा है हॉस्पिटल में एडमिट किया छोटा बच्चा को भी मार दिया आप क्या बोलेंगे आप बोलिए अब अभी असम में क्या असम का ड्राइवर पूछ के अभी एयरपोर्ट जा रहा है अब क्या असम के बारे में नहीं सोचता है क्या आप बोलिए आप लोग कहाँ से आ रहे थे क्या सिचुएशन এয়াৰপৰ্টলৈকে গৈ আছিলে এওঁলোকে আৰু আপোনালোকে কি বাহনত বাধা আৰোপ কৰিছে চাওক যোৱাকালি যিখিনি আমাৰ মেঘালয় খাচী ষ্টুডেণ্ট ইউনিয়নে যিখিনি আমাৰ অসমৰ পৰা যিবিলাক গাড়ী গৈ আছিলে প্ৰাইভেটে হওক বা কমাৰ্চিয়েলে হওক টুৰিষ্ট গৈ আছিলে তেনে অৱস্থাত তেখেতসকলে অসমৰ গাড়ী চাই বিচাৰি মানে ভাঙি চুৰমাৰ কৰি পেলাইছে আৰু জানক যিখিনি মেঘালয়ৰ গাড়ী যিখিনি চৰকাৰী বাহন আছে সেইখিনি তেখেতসকলে ভাঙিছে সেইটো হয় কিন্তু আমাৰ অসমৰ ফালৰ পৰা যিবিলাক গাড়ী গৈছে ছাপ'জ আপুনি গ'ল যোৱাকালি আপোনাৰ ফেমিলি লৈ গ'ল সেই ফেমিলি পৰ্যন্ত আপোনাৰ মাৰধৰ কৰি পেলাই সৰু বাচ্ছা পৰ্যন্ত এৰি দিয়া নাই যোৱাকালি তেনেস্থলত আমি কি কাৰণ কৰিছোঁ আমি অসমৰ ৰাইজৰ স্বাৰ্থৰ হকে এইটো আন্দোলন কৰিব আহিছোঁ আজি বাণিজ্যিক বাহনৰ সকলো সন্থাই নিশ্চয়কৈ আপোনালোকৰ ইয়াতে কিমানটা সন্থা আছে বা আমাৰ অসমৰ বুলি ক'লে আমাৰ চাওক বাণিজ্যিক বাহন বুলি ক'লে আমাৰ গুৱাহাটীত গোটেই চালক সংগঠন যিখিনি আছোঁ আমি সকলোখিনি লগ হৈ একগোট হৈ পেলাই আজি আহিছোঁ কিমানটা আছে বুলি পেলাই এতিয়া মই ক'ব নোৱাৰোঁ মই ক'বৰ কাৰণে এইটো ভাষাও নহয় আমি সকলো এক চালক হিন্দু মুছলিম খ্ৰীষ্টান চব এক লগ হৈ একেই আমি
আৰু জেললৈ প্ৰেৰণ কৰা হৈছে শিলঙত গ্ৰেপ্তাৰ হোৱা খাচী ছাত্ৰ সন্থাৰ 3জন নেতা 3জন শীৰ্ষ নেতা কেএছইউৰ 3 শীৰ্ষ নেতাক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শিলং জিলা আদালতে 3 শীৰ্ষ নেতাক প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ আদালতে তিনিওকে প্ৰেৰণ কৰিছে 14 দিনৰ ন্যায়িক জিম্মালৈ উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনিওজনক শিলঙৰ হিংসাত্মক ঘটনাক লৈ পূব খাচী জিলা আয়ুক্তৰ প্ৰতিক্ৰিয়া শিলঙৰ হিংসাত 31খন বাহন বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে বিস্তৰভাৱে ইফালে 16 জন লোকক আক্ৰমণ কৰিছে দুষ্কৃতিকাৰীয়ে দুটা ঐতিহাসিক প্ৰতিমূৰ্তি লণ্ডভণ্ড কৰিছে প্ৰতিবাদকাৰীয়ে কেএছইউৰ সমাৱেশক বেআইনী ঘোষণা কৰিছে জিলা প্ৰশাসনে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত 5টা অতিৰিক্ত CAPF মুতায়ন কৰা হৈছে উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান কৰিছে আয়ুক্তজনে 31 government and private vehicles have been damaged. 16 confirmed reports of assault of individuals have taken place. 2 statues of Netaji Subhash Chandra Bose and Swami Vivekanand have been vandalized. And simultaneously, 2 vehicles. One is a government vehicle and one is a private vehicle bearing registration from outside. They have been torched and arsoned. We are trying to make sure, along with along with district police, we are trying to make sure that no further incidents happen, and any miscreant or anyone who tries to take law into their own hands will be dealt strictly. We want to appeal to all the people of Shillong and East Khasi Hills that they should cooperate with the district administration, police administration. We assure them that we are committed to their safety and security, and if there is anything they must report to police so that timely action can be taken. But simultaneously we also want to encourage them to not indulge in rumor mongering and simultaneously basically cooperate with the law enforcement agencies. So see, the rally conditions have been violated. Accordingly, the moment, there is a condition in the permission itself that if these conditions are violated, it becomes an unlawful assembly. The permission stands revoked. So it becomes an unlawful assembly. Accordingly, FIR has been filed. Investigation is under process. As you are aware, that police has apprehended the 3 leaders of the organization, and simultaneously all efforts are underway to try and identify those people who were individually also involved in arson, vandalism and assault. At the start of the rally itself, there were several individuals who were armed with sticks, rods, number plates were covered, they had masks on their faces. Simultaneously, it was not just a couple of incidents which happened along a long route. There were a series of incidents. If you examine these evidences, I don't think that the argument is very consistent with the evidence. I'm not really going to see, it's a matter of investigation. Ultimately, FIR has been filed, whether it was pre-planned, whether it was conspired, whether it was instigated, or whether it was actually some unruly and antisocial elements which tried to hijack their rally. It's something which will be borne out in investigation, and it will be, it's for judiciary to decide. गाड़ी मेघालय का गाड़ी लेके आए। गाड़ी मेघालय की थी, बॉर्डर क्रॉस नहीं करने दे रहे थे, तो वी थॉट कि हम लोग यहाँ से उतर के अब जाते हैं। कहाँ जाएंगे आप लोग? गुवाहाटी माँ कामाख्या टेम्पल। कहाँ से आए हैं आप लोग? भोपाल से। आप भी वही का? मैं झांसी से हूँ, यूपी। शिलोंग से ट्रैप कर रहे हैं? नहीं, नो। अभी यहाँ से दूसरा गाड़ी लेके जाएंगे? जी। शिलोंग से आए हैं आप लोगों का गाड़ी में भी अटैक हुआ था? हाँ, कल हुआ था ना। क्या हुआ था? डायरेक्टली पत्थर फेंक के मारा था। कहाँ पे? शिलोंग में। आप लोगों को लगा है? नहीं आज ये कहाँ छुड़ के आया था बस। पैनिक हो गया था सर? हाँ, और क्या, पूरा लॉक हो गया था सब लोग। आप लोग कहाँ से आए हैं? दिल्ली से। कितना दिनों का पैकेज था? 3 दिन का था। आज भी घूमना था, आज घूम नहीं पाए, रिटर्न जा रहे हैं हम लोग। रिटर्न चला है? हाँ, और क्या कर रहे हैं? कल गया था খানাপাৰাত পৰ্যটক লৈ অহা মেঘালয়ৰ এখন বাহনক জবাবদিহি কৰিলে অসমৰ প্ৰতিবাদী চালকে, কিন্তু বাহনখনত আক্ৰমণৰ পৰা বিৰত থাকে অসমৰ প্ৰতিবাদী চালক। আৰু শ্বিলঙত বাতিল হৈছে হোটেল আৰু হোমষ্টেবোৰৰ বুকিং।
এদিনৰ হিংসাত্মক ঘটনাত বিপৰ্যস্ত হৈ পৰিছে মেঘালয়ৰ পৰ্যটন খণ্ড যথেষ্ট প্ৰভাৱ পৰিব ইয়াৰ এটা এই বিশেষকৈ হোটেল বা হোমষ্টেৰ খণ্ডটোৰ সৈতে জড়িত হৈ থকা লোকসকলে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ তাত প্ৰভাৱ পৰিব এই যিটো পৰিৱেশৰ সৃষ্টি কৰিলে একাংশ উগ্ৰ প্ৰতিবাদকাৰীয়ে শ্বিলঙত বৰ্তমান বাতিল কৰিছে বহুতেই হয়তো ফুৰিবলৈ যোৱাৰ কথা আছিল বাতিল হৈছে হোমষ্টে আৰু হোটেলৰ বুকিং আৰু কেএছইউৰ প্ৰতিবাদকাৰীৰ পৰা হাৰি নগ'ল আনকি অসমৰ কণমানি শিশু অসমৰ কেইবাখনো বাহনত দুষ্কৃতিকাৰী আক্ৰমণ কৰিছে বিভিন্ন বাহনত আক্ৰমণ কৰিছে আক্ৰমণ এফালৰ পৰা কৰি গৈছে কিন্তু তাৰ মাজত এনেকুৱা এখন বাহন য'ত এটি কণমানি শিশু আছিল সেই কণমানি শিশু থকা বাহনখনো হাৰি নগ'ল এখন বাহনত আক্ৰমণ কৰাত আহত হৈছে এটি কণমানি বাহনৰ পিছফালে ভয়ে ভয়ে থকা দেখা গৈছিল সেই কণমানিটো দুষ্কৃতিকাৰী সেই বাহনখনত আক্ৰমণ কৰিছিল শিশু মহিলা সহ 6জন যাত্ৰী আছিল এই বাহনখনত আৰু খানাপাৰালৈ লৈ অনা হৈছে বাহনখন সকলো যাত্ৰীয়ে কম বেছি পৰিমাণে আহত হৈছে বাহনখনৰ সকলো গ্লাছ ভাঙি চুৰমাৰ কৰে প্ৰতিবাদকাৰীয়ে আমি ফেমিলি আছিলোঁ খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক আন্দোলনৰ পাছতে ভাঙি পেলোৱা হৈছিল বহুকেইখন বাহন আৰু মোৰ কাষত থকা এইখন ইনোভা বাহন বৰ্তমান সময়ত আমি দেখাইছোঁ A01 JC 4932 এই বাহনখনো যোৱা কালি দিনটোত সেই আচলতে দুৰ্বিষহ ঘটনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এইজন চালকে বহুকেইজন আচলতে যাত্ৰীক লৈ গৈছিল বহুকেইজন পৰ্যটকক লৈ মেঘালয় চাইট চিন ফুৰাবৰ বাবে গৈছিল আৰু ভাঙি চুৰমাৰ কৰি দিয়া হৈছে বৰ্তমান সময়ত সেই বাহনখন বৰ্তমান সময়ত খানাপাৰালৈ লৈ অনা হৈছে আৰু গোটেই পৰিৱেশটো দেখুৱাইছোঁ বাহনখনৰ আটাইকেইখন গ্লাছেই ভাঙি পেলোৱা হৈছে আটাইকেইখন গ্লাছেই বৰ্তমান সময়ত ভাঙি পেলোৱা হৈছে আৰু কালিৰ দিনটোত সেই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু সেই পৰিস্থিতিৰ পাছতে এই বাহনখনৰ এই অৱস্থা আমি চালকজন আছে চালকজনৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম চালকজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আমি দেখুৱাইছোঁ গোটেই বাহনখন অল ইণ্ডিয়া টুৰিষ্ট পাৰ্মিট সৰ্বভাৰততে ঘূৰিব পৰা এখন বাহন তেওঁলোকৰ অনুজ্ঞাপত্ৰ আছে কিন্তু সেই বাহনখনে চুবুৰীয়া ৰাজ্য মেঘালয়ত যাওঁতে এনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গ'ল আৰু চালকজনৰ সৈতে আমি কথা পাতিম কালি কি হৈছিল বহুত কেইজন ল'ৰা আহি তাৰমানে আপোনাৰ গাড়ীখন ভাঙি দিলে কোনো কথা নাই তাৰমানে মাৰধৰ কৰিছে ছোৱালী এজনী আছিলে মাথাত লাগিছে বাচ্চাটো কাটিছে গোটেই মুখখন এখন বাহনতে আছিলে আহি আকৌ আমি আগবাঢ়ি গৈ তাৰমানে উদ্ধাৰ কৰি হস্পিটেলত লৈ গৈছে আমি বৰাপানী থানাত সোমাইছিলোঁ বৰাপানী থানাৰ পৰা এস্কৰ্ট দি কিনে তাৰমানে হস্পিটেল লৈ গৈছে হস্পিটেলত অকণমান টাইম ৰাখি সুস্থ হোৱাৰ পিছত গুৱাহাটী পঠাই দিয়ে ৰদ হাতুৰি এই পাথৰ আছে এই পুলি আছে গাড়ীত পেচেঞ্জাৰ আছিল ছজন আছিল তেওঁলোক দুখ পাইছে বহুত বেয়াকৈ ভাইটি চলাইছিলে সি দুখ পাইছে সিও ইনজয় সি এতিয়া ঘৰত আছে ঘৰত আছে মাথাত কোব পৰিছে ছোৱালী এজনী বাচ্চাটো কাটিছে গোটেই আৰু এজনী তাৰমানে চেঞ্চলেছ হৈ গৈছে তাইৰো কোব পৰিছে হাতত ধৰি মিনিমাম 50-60জনৰ দল হয় ঘপককৈ আহি তাৰমানে ধৰি মাৰপিট কৰিছে কালিয়ে গৈছিলে 3 দিন হৈছিলে যোৱা আৰু এনেধৰণে বৰ্তমান সময়ত বাহনখন ভাঙি চুৰমাৰ কৰা হৈছে আৰু এখেতৰ ভাতৃ যিজন ব্যক্তি বৰ্তমানত আমি দেখুৱালোঁ তেখেতৰ ভাতৃয়ে বাহনখন চলাই আছিল আৰু আমি দেখুৱাইছোঁ এইকেইটা শিল এনেধৰণৰ শিলেৰে আক্ৰমণ কৰা হৈছিল বাহনসমূহত এনেধৰণৰ শিলেৰে আক্ৰমণ কৰি বাহনসমূহৰ যিসমূহ গ্লাছ আছে গ্লাছসমূহ ভাঙি পেলোৱা হৈছিল নাই মই যোৱা নাছিলোঁ মোৰ ভাইটি গৈছিলে আৰক্ষী নাছিল নেকি আৰক্ষী আছিলে কিন্তু একো কোনো কণ্ট্ৰল কৰিব সন্মুখতে ভাঙিছে মেঘালয় আৰক্ষী সন্মুখতে এইটো আপোনাৰ শ্বিলং চিটিৰ মাজত পুলিচ বজাৰৰ কাষত সময় গধূলি 6:30মান বজাত আৰু দেখুৱাইছোঁ সন্ধিয়া প্ৰায় 6:30 বজাত শ্বিলঙৰ মাজমজিয়াত শ্বিলং চিটিৰ মাজমজিয়াত এনে এটা ঘটনা সংঘটিত হৈছিল যি ঘটনাত এইখন বাহন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰা দেখিবলৈ পোৱা গ'ল আৰু যি পাথৰ মাৰি এই গ্লাছখন ভঙা হৈছিল বা এই বাহনসমূহ ভঙা হৈছিল সেই পাথৰসমূহ বৰ্তমান সময়তো শিলৰ ওপৰত গাড়ীৰ ভিতৰত পৰি থকা দেখিবলৈ পোৱা গৈছে আমাৰ অসমৰ খালি টাৰ্গেট কৰে আমাৰ অসমৰ গাড়ী আৰু বেলেগ কোনো গাড়ী টাৰ্গেট নকৰে খালি আমাৰ অসমৰ গাড়ী দেখিব 01, 02 এইবিলাকে ধৰে সিহঁতে মেঘালয় গাড়ী একো নকৰে ডাইৰেক্ট এটেক কৰিছে ডাইৰেক্ট অসম গাড়ী পালে মানে এটেক এনেকুৱা টাইপ হৈ আছে কোন ঠাইত হৈছিল ৰেলবং পইণ্ট যোনটো চেৰাপুঞ্জী যোৱা ৰাস্তা এইপিনি গুৱাহাটী অহা ৰাস্তা যেন পইণ্টটোতে টপিক লাগি আছিলে টপিকত ফাঁচি আছোঁ না গাড়ী আগে কৰিব পাৰোঁ না পিছত কৰিব পাৰোঁ তাতে এনেকুৱা ঘটনা হৈছে ৰড দি মাৰিছে ৰড বল্ডাৰ এনেকুৱা দি মাৰিছে
মেঘালয়ত যি ধৰণে অসমৰ পৰা যোৱা গাড়ী ভাঙি পেলোৱা হৈছে, যি ধৰণে আক্ৰমণ চলোৱা হৈছে, গোটেই ঘটনাটো গৰিহণাযোগ্য আৰু তাত জড়িত থকা দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। এই কথাত কোনো যদি কিন্তু পৰন্তু থাকিব নোৱাৰে। মেঘালয় চৰকাৰ, অসম চৰকাৰে এই ক্ষেত্ৰত উদ্যোগ ল'ব লাগে। সদৌ অসম ছাত্ৰ সন্থা টুৰিষ্ট ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনৰ সৈতে আমি যোগাযোগত আছো। তেওঁলোকেও আমাক অৱগত কৰিছে যে এই ধৰণৰ ঘটনাই কি ধৰণে পৰ্যটন উদ্যোগটোৰ ব্যাপক ক্ষতি কৰে। পৰ্যটন উদ্যোগটোক কেন্দ্ৰ কৰি যথেষ্ট সংখ্যক লোক চলি আছে, সেই কথাটো আমাক উপলব্ধি লাগিব। অসমৰ পৰা দৈনিক 5-6 হাজাৰ গাড়ী অতি কমেও মেঘালয়লৈ যায়। সেই গাড়ীসমূহৰ ড্ৰাইভাৰসকল, গাড়ী চোৱা চিতা কৰা মানুহ, গাড়ীৰ মালিক পক্ষকে ধৰি এটা বৃহৎ পৰিয়াল পৰ্যটন উদ্যোগটোৰ লগত জড়িত হৈ আছে। আৰু এই ধৰণে অসম মেঘালয়ৰ মাজত সংঘাত হৈ আছে বুলি যদি বা বাতৰি প্ৰচাৰ হয়, তেতিয়া দেশ বিদেশৰ পৰাও পৰ্যটক উত্তৰ পূৰ্বাঞ্চললৈ আহিবলৈ অসমলৈ বা মেঘালয়লৈ আহিবৰ কাৰণে শংকাবোধ কৰে। গতিকে এই পৰিৱেশটো শাম কটাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে। দোষীক শাস্তি দি দৃষ্টান্ত স্থাপন কৰিব লাগে। এই ধৰণে গাড়ী ভাঙি থাকিব, তাৰপিছত আলোচনা হ'ব, পৰিৱেশটো আকৌ কিছুদিনৰ কাৰণে চিজিল হ'ব, 2 বছৰমানৰ পিছত পুনৰ গাড়ী ভাঙিব। এই প্ৰক্ৰিয়াটোৱে চলি থাকিব নোৱাৰে। যিসকল এই গাড়ী ভঙা কাৰ্যৰ সৈতে জড়িত তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দি মেঘালয় চৰকাৰে উদাহৰণ দাঙি ধৰিব লাগে। অসম চৰকাৰে তাৰ কাৰণে তেওঁলোকক সন্মান কৰিব লাগে আৰু তাৰ পাছত আলোচনাৰ মাজেৰে দুইখন ৰাজ্যৰ মাজত যাতে পৰ্যটন উদ্যোগটো ভালদৰে চলি থাকে, দুইখন ৰাজ্যৰ মাজত যাতে ৰাইজৰ মাজত কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয়, ৰাইজৰ মাজত বুজাপৰাৰ অভাৱ নহয়, তাৰ কাৰণে দুইখন চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে অসমৰ যি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে, যি সমন্বয় আছে, এই সমন্বয় ক'ৰবাত বিঘ্নিত কৰিব। সেয়েহে তাৎক্ষণিকভাৱে দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনাৰ মেজত গোটেই বিষয়টো যাতে সমাধান হ'ব পাৰে তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেকুৱা ঘটনা সংঘটিত হ'লেই দুৰ্বৃত্তৰ ৰূপ ধাৰণ কৰি মুখত ক'লা কাপোৰ বান্ধি বা আন ধৰণে নিজৰ মুখখন লুকুৱাই ৰাখি কোন লোকে আমাৰ অসমৰ নম্বৰ প্লেট থকা গাড়ীত আক্ৰমণ কৰে, তাত থকা যাত্ৰীক আক্ৰমণ কৰে, মানুহৰ ওপৰত অত্যাচাৰ চলায় আৰু সেই মানুহখিনিয়ে তালৈ যাওঁতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ তেওঁলোক ভয় ভিতৰত থাকিব লগা এটা পৰিৱেশ হৈছে। এই গোটেই লোকসকলক চিনাক্ত কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি বিহিব লাগে। এই গোটেই ঘটনা সন্দৰ্ভত আমি সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, মেঘালয় চৰকাৰৰ লগত আলোচনাৰ মজিয়াত গোটেই বিষয়বোৰ সমাধানৰ কাৰণে এটা সূত্ৰ উলিয়াওক তাৎক্ষণিকভাৱে। তাৰ সমান্তৰালভাৱে আমি সদৌ অসম ছাত্ৰ সন্থাই এই গোটেই বিষয়টোক লৈ আমি খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ম। উত্তৰ পূব ছাত্ৰ সংগঠন নেচৰ তত্বাৱধানত গোটেই বিষয়টোক আমি আগবঢ়াই লৈ যাম। আমাৰ কথা এটাই যে এখন চুবুৰীয়া ৰাজ্যলৈ মুকলিমূৰীয়াকৈ সকলো মানুহ সকলো সময়তে যাব পৰা এটা পৰিৱেশ আমাক লাগিব। আমি ভাতৃত্ববোধৰ কথা কওঁ, আমি অসম আৰু উত্তৰ পূবৰ প্ৰত্যেকখন ৰাজ্য আমি ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই থকাৰ কথা কওঁ, কিন্তু এইখিনি সময়তে বাৰে বাৰে অসমৰ মানুহক এনেকৈ টাৰ্গেট কৰি লোৱা কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেয়েহে আমি সকলোকে সংযমী হ'বৰ কাৰণেও আহ্বান জনাইছোঁ। তাৰ লগে লগে গোটেই বিষয়টো সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব, অন্যথাই এই গোটেই বিষয়বিলাকৰ লগত জড়িত হৈ থকা যিসমূহ জনসাধাৰণৰ জীৱন সম্পত্তিৰ বিষয়বোৰ থাকিব, এই বিষয়বোৰত কেতিয়াবা এনেকুৱা পৰিৱেশে আহিব লগা সময়ত আমাৰ মাজৰ সমন্বয় বিনষ্ট কৰিব। সেয়েহে তাৎক্ষণিকভাৱে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক আৰু জনসাধাৰণক আশ্বস্ত কৰিব পৰাকৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ।